এই মুহূৰ্তত প্ৰকৃতিৰ ৰুদ্ৰৰূপত অতিষ্ঠ শ্ৰীভূমিবাসী। শ্ৰীভূমিৰ চাৰিওফালে সাগৰ সদৃশ্য পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ ফালৰ পৰা NDRF আৰু SDRFৰ বোৰ্ড দিয়া হৈছে আৰু তেওঁলোকে মানুহক ৰেস্কিউ কৰি আছে। শ্ৰীভূমি চহৰৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ পাথাৰকান্দি আৰক্ষী চকী বৰ্তমানে পানীৰ তলত বুৰ গৈছে আৰু গোটেই অঞ্চল পাথাৰকান্দিৰ আৰক্ষী থানাকে ধৰি এই গোটেই অঞ্চল পানীৰ তলত বুৰ গৈছে। কেইবাটাও মুঠাউৰি ছিঙিছে আৰু ছিঙি যোৱাৰ ফলত এইবাৰ দেখিবলৈ পোৱা গৈছে পথৰ ওপৰেদি গাড়ী মটৰ নহয় ভুৰ চলিছে আৰু ইয়াৰ এই অঞ্চলৰ স্থানীয় যিসকল ৰাইজসকল আছে তেওঁলোকে কিন্তু কলৰ ভুৰ বা নাৱেৰে বা NDRF SDRFৰ যি বোট আছে সেই বোটেৰে অহা যোৱা কৰি আছে আৰু এই মুহূৰ্তত পাথাৰকান্দিৰ যি অফিচ পাৰা বুলি কয় সেই অফিচ পাৰাত সকলো অফিচ পানীৰ তলত বুৰ গৈছে। আমাৰ কেমেৰা পাৰ্চনে দেখাই আছে সকলো দৃশ্য কেনেদৰে এই অফিচবিলাক পানীৰ তলত বুৰ গৈছে, কিয়নো প্ৰকৃতিৰ ৰুদ্ৰৰূপ আৰু এই প্ৰকৃতিৰ ৰুদ্ৰৰূপত কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত গোটেই শ্ৰীভূমি জিলাত পাথাৰকান্দি চহৰত পাথাৰকান্দি চাৰ্কুল অফিচ, পাথাৰকান্দি সাব ৰেজিষ্ট্ৰাৰ অফিচকে ধৰি প্ৰায় সকলোবোৰ অফিচ এই অফিচ পাৰাত বুলি কয় আৰু এই অফিচ পাৰাৰ প্ৰায় সকলো ঠাই যিহেতু পানীৰ তলত বুৰ গৈছে আৰু যাৰ বাবে কিন্তু প্ৰশাসনৰ ফালৰ পৰা এই অফিচৰ কিছুমান কাগজ পাতি সব ওখ ঠাইলৈ স্থানান্তৰ কৰা হৈছে আৰু এই মুহূৰ্তত এই পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ যে কেনেদৰে এই পৰিস্থিতি ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে বা কিছুমান মানুহ আছে আমি তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম। এই মুহূৰ্তত আপুনি ক'ৰ পৰা আহিছে? দেখা গৈছে যে এই অঞ্চলৰ যিসকল স্থানীয় এই চক্ৰ আধিকাৰিকৰ কাৰ্যালয় দেখা গৈছে যে চক্ৰ আধিকাৰিকৰ কাৰ্যালয়ত কিন্তু পানী সোমাই পৰিছে আৰু বৰ্তমানে গাড়ীকে ধৰি আন সকলো বৰ্তমান পানীৰ তলত বুৰ গৈছে আৰু SDRFৰ জোৱানসকলে কিন্তু অহৰ্নিশা তেওঁলোকে কষ্ট কৰি আছে আৰু তেওঁলোকে কিন্তু এই অঞ্চলৰ যিসকল পানীত বুৰ যোৱা যিসকল বানাক্ৰান্ত আছে তেওঁলোকে এই বানাক্ৰান্তসকলক দিনে নিশাই তেওঁলোকে উদ্ধাৰ অভিযান চলাই গৈ আছে আৰু তেওঁলোকৰ কথাও আমি চিন্তা কৰিব লাগিব যিহেতু তেওঁলোকে এই দিনে নিশাই তেওঁলোকে মানুহক ইয়াৰ পৰা উদ্ধাৰ অভিযান চলাই গৈ আছে আৰু এই মুহূৰ্তত যিহেতু পাথাৰকান্দিৰ এক বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে আৰু বহু সংখ্যক প্ৰায় ইতিমধ্যে আমি জানিব পাৰিছোঁ যে প্ৰায় 50টাকৈ আশ্ৰয় শিবিৰ খোলা হৈছে শ্ৰীভূমি জিলাত আৰু প্ৰায় 2 লাখৰো অধিক লোক পানীৰ তলত ক্ষতিগ্ৰস্ত হৈ পানীৰ বাবে ক্ষতিগ্ৰস্ত হৈছে, বানাক্ৰান্ত হৈছে। গোটেই শ্ৰীভূমি চহৰৰ 4খন বিধানসভা সমষ্টি পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ আৰু ৰামকৃষ্ণনগৰত বৰ্তমানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। নৈ উপনৈৰ পানী উফান দি উঠিছে, সকলো নৈৰ পানী বৰ্তমানে বিপদসীমাৰ ওপৰেদি বৈছে। এক ভয়াৱহ বিপদৰ সন্মুখীন হৈছে শ্ৰীভূমিবাসী আৰু ইয়াৰ জ্বলন্ত উদাহৰণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত পাথাৰকান্দিত।